পান কাৰ্ড থাকিলে সাৱধান, ভুলতো আপুনি এইসমূহ কাম নকৰিব, অন্যথা ভয়ংকৰ বিপদত পৰিব আপুনি। লগতে 10,000 টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব আপুনি। পান কাৰ্ড থকা সকলে কি কাম কৰিব নোৱাৰিব বা কি কাম কৰিলে বিপদত পৰিব আৰু কি কাম কৰিলে আপুনি জৰিমনা ভৰিব লাগিব সবিশেষ তথ্য জনাই আছোঁ। আপুনি ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক। পান কাৰ্ড থাকিলে সাৱধান, পান কাৰ্ডক লৈ সামান্য ভুল কৰিলে 10,000 টকা পৰ্যন্ত আপুনি ভৰিব লাগিব জৰিমনা। যদি আপোনাৰো পান কাৰ্ড আছে তেন্তে এইসমূহ ভুল আপুনি কেতিয়াও নকৰিব, অন্যথা ভয়ংকৰ বিপদত পৰিব আপুনি আৰু লগতে 10,000 টকা পৰ্যন্ত ভৰিব লাগিব জৰিমনা। পান কাৰ্ড থাকিলে কি কাম কৰিব নোৱাৰিব, কি কাম কৰিলে আপুনি জৰিমনা ভৰিব বা বিপদত পৰিব চাওঁ আহক। পান কাৰ্ড এক গুৰুত্বপূৰ্ণ নথি। আয়কৰ সম্পৰ্কিত কাম, বেংকৰ লেনদেন আৰু অন্যান্য কামত পান কাৰ্ড ব্যৱহাৰ কৰা হয়। বহুতে পান কাৰ্ডক তেনে সাধাৰণ নথি বুলি ভাবে, কিন্তু যদি পান কাৰ্ডত কোনো ব্যক্তিৰ ব্যক্তিগত তথ্য ভুল থাকে তেন্তে বৃহৎ ক্ষতিৰ আশংকা থাকে। আয়কৰ বিভাগত পান কাৰ্ডৰ মাধ্যমেৰে ভাৰতীয় কোনো নাগৰিকৰ আয় আৰু আৰ্থিক লেনদেনৰ ওপৰত নজৰ ৰাখিব পাৰে। পান কাৰ্ড সম্পৰ্কিত সতৰ্কতাসমূহ বুজাটো অতি গুৰুত্বপূৰ্ণ। পান কাৰ্ড থাকিলে আপুনি কি সাৱধানতা অৱলম্বন কৰিব লাগিব চাওঁ আহক। 1 নম্বৰতে কোৱা হৈছে, পান কাৰ্ড হেৰাইছে যদি অবিলম্বে এইটো কাম কৰক। যদি আপোনাৰ পান কাৰ্ড চুৰি হৈ যায় বা হেৰাই যায় তেতিয়া তাক কেতিয়াও সাধাৰণ হিচাপে নল'ব। বহু সময়ত প্ৰতাৰকসকলে অবৈধ আৰ্থিক লেনদেন চুৰি কৰা পান কাৰ্ড ব্যৱহাৰ কৰিয়েই কৰে। এই ক্ষেত্ৰত প্ৰকৃত পানধাৰীয়ে সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। যদি আপোনাৰ পান কাৰ্ড চুৰি হৈছে তেন্তে অবিলম্বে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰক। ইয়াৰ উপৰিও আয়কৰ বিভাগ আৰু সংশ্লিষ্ট বেংকক সেই তথ্য জনাওক। 2 নম্বৰত কোৱা হৈছে, একাধিক পান কাৰ্ড থকাটো অবৈধ। বহুতে ভুল কৰে বা ইচ্ছাকৃতভাৱে একাধিক পান কাৰ্ড তৈয়াৰ কৰে। এয়া আইনমতে অপৰাধ। আয়কৰ বিভাগে এই ধৰণৰ ক্ষেত্ৰত জৰিমনা আৰোপ কৰিব পাৰে। জৰিমনাৰ সৰ্বাধিক অংক 10,000 টকা পৰ্যন্ত হ'ব পাৰে। যদি কোনো ব্যক্তিৰ 2খন পান কাৰ্ড থাকে তেন্তে অবিলম্বে এখন কাৰ্ড আয়কৰ বিভাগক ঘূৰাই দিয়ক। যদি তেনে নকৰে তেন্তে আপুনি আইনী সমস্যাৰ সন্মুখীন হ'ব, লগতে 10,000 টকা পৰ্যন্ত হ'ব পাৰে জৰিমনা। আৰু 3 নম্বৰত কোৱা হৈছে, ভুল পান নম্বৰ দিয়াৰ বাবেও আপোনাৰ হ'ব পাৰে জৰিমনা। যদি আপুনি ক'ৰবাত পান নম্বৰ ভুলকৈ দিছে তেতিয়াহ'লে আপোনাৰ জৰিমনা হ'ব পাৰে। কোনো আৰ্থিক লেনদেন বা আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ সময়ত পান নম্বৰ পূৰণ কৰাৰ সময়ত সতৰ্কতা অৱলম্বন কৰা উচিত। যদি ভুল কৰি ভুল পান নম্বৰ নথিভুক্ত কৰা হয় তেন্তে আয়কৰ বিভাগে 10,000 টকা পৰ্যন্ত জৰিমনা আৰোপ কৰিব পাৰে। ITR দাখিল কৰাৰ পূৰ্বে পান নম্বৰটো দুবাৰ পৰীক্ষা কৰি লওক যাতে যিকোনো ধৰণৰ ভুল থাকি নাযায়। আৰু 4 নম্বৰত কোৱা হৈছে, পান কাৰ্ডৰ ভুল তথ্য ক্ষতিকৰ হ'ব পাৰে। যদি আপোনাৰ পান কাৰ্ডৰ নাম, জন্মৰ তাৰিখ বা অন্যান্য তথ্য ভুল থাকে তেন্তে যিমান পাৰে সোনকালে সংশোধন কৰা প্ৰয়োজন। যদি তথ্য ভুল হয় তেন্তে বেংকে আপোনাৰ একাউণ্ট বাজেয়াপ্ত কৰিব পাৰে। বহু সময়ত বহু ভুলৰ কাৰণে ঋণ লোৱা বা ডাঙৰ লেনদেন কৰাত সমস্যা আহিব পাৰে আপোনাৰ। গতিকে পান কাৰ্ড যদি আপোনাৰ আছে তেন্তে আপোনালোকে ব্যৱহাৰ কৰাৰ সময়ত সাৱধানে ব্যৱহাৰ কৰিব আৰু এইসমূহ কথা আপোনালোকে মনত ৰাখিব, অন্যথা কিন্তু ভয়ংকৰ বিপদৰ আপুনিও সন্মুখীন হ'ব পাৰে।